মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ লক্ষ্মী নগৰত আৰু লক্ষ্মী নগৰৰ এটি শিৱ মন্দিৰটো পুৱাৰ ভাগতেই ভক্তৰ দীঘলীয়া শাৰী সমান্তৰালকৈ যদি আপুনি চায় তেনেহ'লে বৰ্তমান সময়ত শাওণ মাহ চলি আছে আৰু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু এই দ্বিতীয়টো সোমবাৰ দিনটোতেই মহানগৰীত এনেধৰণে ভক্তৰ ভিৰ হৈছে পূজাৰীৰ মন্ত্ৰ উচ্চাৰণ শুনা পোৱা গৈছে আৰু ভক্তসকলে তেওঁলোকৰ যিসমূহ আশা সেই আশাসমূহ লৈ তেওঁলোকে বছৰটো মংগল কামনাৰ্থে তেওঁলোক ওলাই আহিছে ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ আছে নিতুল কৃষ্ণ দেখাব আৰু বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি পুৱাৰ ভাগতে ইয়াত সমাগম হৈছে এগৰাকী বাইদেউ আছে বাইদেউ অকণমান মই কথা পাতিম বিভিন্ন গৰাকীৰ লগত আৰু মই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ আৰু সেই দ্বিতীয়টো সোমবাৰ উপলক্ষে মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ প্ৰায়সমূহ শিৱ মন্দিৰতে ভক্তৰ দীঘলীয়া শাৰী দেখা পোৱা গৈছে আৰু এয়া হৈছে লক্ষ্মী নগৰৰ পৰিৱেশ আৰু লক্ষ্মী নগৰৰ শিৱ মন্দিৰতো পুৱাৰ ভাগতেই ভক্তসকলৰ দীঘলীয়া শাৰী ভক্তসকলে আহি ইয়াতে ধূপ দীপ নৈবেদ্য দি নীলকণ্ঠৰ ওচৰত তেওঁলোকৰ যি মনৰ আশা সেই মনৰ আশা পূৰণাৰ্থে তেওঁলোকে পুৱাৰ ভাগতে আহিছে এই মুহূৰ্তত মই পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ পূজাৰীগৰাকী আছে মোৰ লগত মই পূজাৰীগৰাকীৰ লগতো পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত বলবম চলি আছে আৰু সেই বলবমৰ কাৰণে হয়তো পুৱাৰ ভাগত পূৰ্বে যেনেধৰণে ভক্ত দেখা পোৱা যায় আজিৰ দিনটোত তেনেধৰণে ভক্ত দেখা পোৱা নাই কাৰণ গোটেই নিশাটো বলবমৰ কাৰণে সকলো লোকেই নিশাৰ ভাগত ওলাই গৈছে যাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগত বিভিন্ন স্থানৰ পৰা একাংশ লোকে ওলাই আহিছে মই বিভিন্নগৰাকী আছে বাইদেউ অকণমান কথা পাতিবলৈ চেষ্টা কৰিম শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ হয় পুৱাৰ ভাগতে ওলাই আহিছে আপোনাৰ আহিছোঁ শিৱৰ মানে আৰাধনা কৰিম বুলি ওলাই আহিছোঁ আজি ছেকেণ্ড সোমবাৰ কাৰণে ভাল লাগে তেওঁৰ আৰাধনা কৰি পূজা পাতল কৰি আৰু এই শিৱ মন্দিৰলৈ প্ৰায়ে আহোঁ সময় পালে আহোঁৱেই মানে ঠিক আছে মনৰ আশা লৈ বিভিন্ন ধৰণৰ মনৰ আশা লৈ অহা হয় নীলকণ্ঠৰ ওচৰলৈ ধূপ দীপ নৈবেদ্য হয় হয় এইটোতো মনৰ আশাৰ যি থাকে আশা কৰোঁ তেওঁ পূৰণ কৰে যেন আমাৰ মনৰ আশাবোৰ সেই ৰাতিপুৱা তেওঁৰ চাকি বন্তি ঘৰতো জ্বলাই আহিছোঁ ইয়াতেও জ্বলাওঁ যেন মনৰ আশাবোৰ পূৰণ হয় তেওঁৰ ওচৰত সেয়ে প্ৰাৰ্থনা ঘৰ ইয়াতে হয় ইয়াতে ওচৰতে বঞ্জিত চাওক কেনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা এইসকল ভক্ত আহিছে আৰু ভক্তসকলে তেওঁলোকৰ যি মনৰ আশা সেই মনৰ আশা পূৰণাৰ্থে তেওঁলোকে এই স্থানলৈ আহিছে মই পূজাৰীগৰাকী আছে মই পূজাৰীগৰাকীৰ কাষলৈও যাবলৈ চেষ্টা কৰিম মই অকণমান দেও আপোনাৰ কাষলৈ আহিছোঁ আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ যথেষ্ট ভক্তৰ সমাগম হৈছে অকণমান NKTVৰ যোগেদি যদি এটি মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে দেশবাসীৰ বা অসমবাসীৰ ওম প্ৰাতস্ময় ভৱীতি হৰং সুয়সং গংগাধৰং বৃষভবাহনম অম্বিকেশং কটাংগকুল ভয়রাহস্যতি সংসার গমৌষধিকম প্রাত নমামি গৃসঙ্গির্যদেহং স্বর্গস্থিতি প্রলয় কাননাদিদেবম বিশ্বেশ্বর বিহিত বিশ্বমনুব্রহ্মং সংসার গমৌষধিকম প্রাত সমুত্থায় শিবং বিশুন্ত শ্লোকতেং যে হনদিনং পঠন্তি তে দুঃখ জাতং বহু জন্ম সঞ্চিতং হিতাং পদ্মজন্তি তো দেব শম্ভু ধ্যানে নিত্যং মহেশং ঋতগিরমং সাধু চন্দ্র বটং সং রত্নাকল্প জলাংঘং পরশু মৃগ ব্রাবিতহস্তং প্রসন্নম বিশ্বাদ্যং বিষবীজং নিখিল ভয়নং পঞ্চবক্রং তিননম হে মহাপ্ৰভু সদাশিৱাজী পবিত্ৰ তোমাৰ জন্ম মাহৰ জন্মদিন এই জাগৃত পোৱা তোমাৰ স্থিতি প্ৰকাশ কৰি মহাপ্ৰভু সদাশিৱ তোমাৰ স্থিতি প্ৰকাশ হৈছে জাগৃত ৰূপত ভক্তৰ মনৰ কামনা পূৰ্ণ কৰি তেখেতলোকৰ পুত্ৰ কন্যা বিদ্যাত কৰ্মস্থান পাই মংগল দূৰ কৰি গ্ৰহ দুখ কালযুগ দেৱপতি প্ৰতিগৰাকী মাতৃকে খুব গৃহিণী ভাগ্যলক্ষ্মী কৰি মহাপ্ৰভুৰ পৰিয়ালটি তেখেতলোকৰ পিতৃ মাতৃ ভাই ভগ্নী সকলোৱে মংগল বিধান কৰি কৃপা কৰক এই মহাপুৰুষ সদাশিৱ তোমাৰ শ্ৰীত কৌটি কৌটি প্ৰণাম কৌটি কৌটি প্ৰণাম কিমান আহিছে পুৱাৰ পৰা ভক্ত প্ৰায় এতিয়ালৈ বিশেষকৈ আজি ছেকেণ্ড সোমবাৰ দ্বিতীয় সোমবাৰ আৰু দুটা সোমবাৰ আছে বিশেষকৈ আজি সমাগমটো অলপ পাতল হ'লেও যথেষ্ট 150 আহিছে এতিয়ালৈ ধন্যবাদ জনাইছোঁ এয়া লক্ষ্মী নগৰ পৰিৱেশ আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে ভক্তসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ ভক্তসকলে পুৱাৰ ভাগতেই ভিৰ কৰিছে গুৱাহাটী মহানগৰী অকল লক্ষ্মী নগৰ শিৱ মন্দিৰেই নহয় গুৱাহাটী মহানগৰী বিভিন্ন স্থানত থকা শিৱ মন্দিৰ প্ৰায়সমূহ শিৱ মন্দিৰতে ভক্তসকলৰ দীঘলীয়া শাৰী অকণমান বাইদেউ কথা পাতিম আজি দ্বিতীয়টো সোমবাৰ পুৱাৰ ভাগতে আহিছে নীলকণ্ঠৰ আশীষ ল'বৰ বাবে হয় আচলতে শাওণৰ সোমবাৰ সকলোৱে মানেই তো মনৰ ইচ্ছা পূৰ্ণ হওক সকলোৰে মই সেইটোৱে আশা কৰোঁ ৰাইজৰো আৰু ময়ো সেয়া ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছোঁ কেনে সময় আশা লৈ অহা হৈছে কি কৈছে কেনে সময় আশা লৈ অহা হৈছে
পৰিয়ালৰ ভাল হওক সকলোৰে ভাল হওক আমাৰ ৰাইজৰ সকলোৰে ভাল হওক সেয়া বুলিয়ে আহিছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু পুৱাৰ ভাগতেই বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ দীঘলীয়া শাৰী জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত নিতুল কৃষ্ণ আছে নিতুল কৃষ্ণই পৰিৱেশটো দেখাইছে আজিৰ দিনটোতেই শাওণ মাহৰ দ্বিতীয়টো সোমবাৰৰ উপলক্ষে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে পুৱাৰ ভাগতেই লক্ষ্মীনগৰৰ শিৱ মন্দিৰত ভিৰ কৰিছে নীলকণ্ঠৰ ওচৰত সকলোৱেই তেওঁলোকৰ যি মনৰ আশা সেই মনৰ আশা পূৰণাৰ্থে ওলাই আহিছে পুৱাৰ ভাগতে আৰু ইয়াৰ পাছত আমি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখাবলৈ বঞ্জিত চেষ্টা কৰিম আপোনাৰ যোগেদি আৰু সমান্তৰালকৈ লক্ষ্মীনগৰ যি শিৱ মন্দিৰ সেই লক্ষ্মীনগৰৰ শিৱ মন্দিৰ আপুনি ইতিমধ্যে দেখিছেই ভক্তসকল আহিছে পুৱাৰ ভাগতেই ভক্তসকলে আহি ইয়াত আশীৰ্বাদ গ্ৰহণ কৰিছে পুৱা 5 বজাৰ পৰাই মন্দিৰ খোলা হৈছে আৰু মন্দিৰৰ পূজাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমান সময়ত 200ৰ পৰা 300 ভক্ত সমাগম হৈছে হয়তো আৰু ভক্তৰ সমাগম হোৱাৰ আশা কৰিছে আৰু ভক্ত হয়তো সমাগম হ'লহেঁতেন কালি নিশাৰ ভাগত যদি আপুনি চায় তেনেহ'লে বলবম চলি আছে আৰু সেই বলবমৰ ভাৱে ভক্তসকলে পুৱাৰ ভাগতেই একাংশ ভক্ত গৈ বৰ্তমান ঘৰমুৱা হৈছেগৈ আৰু সমান্তৰালকৈ একাংশ ভক্ত কিন্তু বৰ্তমান সময়ত ওলাই আহিছে বছৰটো মংগল কুশল অৰ্থে এই মুহূৰ্তত নীলকণ্ঠৰ ওচৰত ধূপ দীপ নৈবেদ্যৰে আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে ওলাই আহিছে ৰাজ্যৰ ভক্তসকল